বিশেষ কাৰণত বনাবলগীয়া হ'ল। যোৱা 29 মাৰ্চ 2025 তাৰিখে প্ৰায় 2:17 AM মান বজাত বজালীৰ সুন্দৰপুৰৰ দীপক ডেকাৰ বাসগৃহৰ পৰা মোৰ নতুন বাইক Yamaha FZS ভাৰ্চন 4 ৰেজিষ্ট্ৰেশ্যন নম্বৰ হৈছে AS14S9612 আৰু মোৰ বাইকখনৰ লগতে একে ঠাইতে থকা TVS Ntorq দীপক দাসৰ নামত থকা TVS Ntorq যাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হৈছে AS15T0396 এই বাহন দুখন চুৰি কৰি লৈ যায় আৰু চুৰি কাৰ্যৰ সকলো দৃশ্য CCTV কেমেৰাত বন্দী হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত 29 তাৰিখে দিনৰ ভাগত মই বজালী আৰক্ষী থানাত গৈ এখন এজাহাৰ দাখিল কৰোঁ আৰু লগতে দীপক ডেকাৰ পৰা পোৱা CCTVৰ ফুটেজবিলাক মই আৰক্ষীক হোৱাটছআপ যোগে প্ৰেৰণ কৰোঁ। কিন্তু আজি 31 তাৰিখ পৰ্যন্ত গাড়ী দুখনৰ কোনো সুমূত্ৰ পোৱা নাই। এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ যে কিছুদিন পূৰ্বে উত্তৰাখণ্ডৰ এগৰাকী বাইক ৰাইডাৰ তেওঁ গুৱাহাটীত আহি আছিলে আৰু গুৱাহাটীৰ পৰা তেওঁৰ বাইকখন চুৰি হৈছিলে। তো গুৱাহাটীৰ পৰা বাইকখন চুৰি হোৱাৰ পিছত তেওঁ গুৱাহাটী আৰক্ষীত এজাহাৰ দাখিল কৰিছিলে আৰু এজাহাৰ দাখিল কৰাৰ কিছুদিন পিছত তেওঁৰ সেই বাইকখন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু তাৰ পৰৱৰ্তী সময়ত অসমীয়া ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ এগৰাকী কৌতুক অভিনেতা যাৰ বাইকখন গুৱাহাটীৰ পৰা চুৰি হৈছিলে আৰু তেওঁ গুৱাহাটী আৰক্ষীত এজাহাৰ দাখিল কৰাৰ কিছুদিন পিছত তেওঁৰ গাড়ীখনক গুৱাহাটী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যে উক্ত ঘটনা দুটা মন কৰিলে মই এইটো দৃঢ় বিশ্বাসী হৈ গৈছোঁ যে যিহেতু তেওঁলোকৰ গাড়ী দুখন চুৰি হোৱাৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে, গতিকে এতিয়া অসম আৰক্ষী তথা আমাৰ বজালী আৰক্ষীয়ে আমাৰ এই বাহন দুখনো খুব কম দিনৰ ভিতৰত উদ্ধাৰ কৰিব বুলি মই আশাবাদী।